লাহি পাহি গানটো মই ব্ৰেকডাউন কৰিব লৈছোঁ লাহি পাহি গানটোৰ চবতকৈ প্ৰজেক্টৰ বেয়া অৱস্থা কি হৈ আছে এই আগৰ লেপটপটো যিহেতু তোমালোকে জানাই বহুত বেয়া হৈ আছে ভালকৈ ৰেকৰ্ড কৰিব পৰা নাই সেইটোত সেইকাৰণে সেইটো টাইমতে যেতিয়া লাহি পাহিটো বনাই আছিলোঁ তেতিয়া তাৰ পৰা এক্সপৰ্ট গোটেই ষ্টেমছত মাৰিছিলোঁ সেইকাৰণে এইটো গোটেই ষ্টেমছৰ পৰাহে মই ওলালোঁ কেইটামান মিডি আছে সেইবিলাক আৰু যিহেতু গোটেই অডিঅ'ত আছে মই মিডি দেখাব নোৱাৰিম এতিয়া কিন্তু মই ক'ব পাৰিম কি দে কেনেকুৱা কৰিলোঁ অ'কে প্ৰথম ষ্টাৰ্ট কৰোঁ আৰু এইটো গাইজ নিবিৰেক্স চেম্পল পেক মই বনাই আছোঁ এইবিলাক লাহেকৈ মই যিহেতু কৈছিলোঁ চেম্পল পেক দিম আৰু বহুত প্ৰিমিয়াম চেম্পল পেক মই আজিলৈকে যিখিনি ডিজাইন কৰিছোঁ গোটেইখিনি থাকিব ইয়াতে অ'কে অ'কে আমি ষ্টাৰ্ট কৰোঁ অ'কে হৈছে এইটোত চাগে ৰেকৰ্ডিং হৈ আছে আচ্ছা ফাইন ইয়াৰ পৰা দেখাওঁ এইটো ফাৰ্ষ্ট ট্ৰেকটোৰ এইটো চাউণ্ডটোৱে ইণ্ট্ৰ' এই বেকগ্ৰাউণ্ডত কোনটো বা আছিলে এতিয়া মইতো ইয়াতেতো নাই মষ্ট প্ৰবেবলি এইটো FL কিছে হয় FL কিছৰ থ্ৰুতে বনাইছিলোঁ আৰু বাউন্স কৰি দিলোঁ এইটো আৰু ছাইডত মানে পেড লেয়াৰ কৰি দিছোঁ এৰি ফিল এটা দিয়ে আৰু পেড প্লাছ পিয়ানোৰ লেয়াৰ আৰু এইটো এৰি পিয়ানো বুলি পেড পিয়ানো বুলি ক'ব পাৰোঁ আমি আৰু এইটো কি আছে এইটো চাগে মই প্লে' কৰিছিলোঁ হেৰিটো পাবৰ কাৰণে যোনটো চুইংটো আছে মানে এই সেইটোতো চুইং আছে মানে উইদাউট চুইং এনেকুৱা হ'ল হয় এনেকুৱা হৈছে গতিকে চুইং বহুত ইম্পৰ্টেণ্ট কেতিয়াবা মানে ফিল অলপ নৰ্মেলতকৈ অলপ বেলেগ হয় আৰু ইউনিক লাগে অলদো বহুত কি বোলে চুইঙৰ বহুত গান আছে জনৰৰ বহুত আছে কিন্তু তথাপিও এটা চাৰ্টেইন ফিল এটা দিয়ে আৰু এইটো গানত মই সেইটোৱে বিচাৰিছিলোঁ অলপ চুইঙত যাতে বস্তুবিলাক থাকক গতিকে এইটো চিম্পল লুপ হয় চাগে মই দুবাৰমান প্লে' কৰিছিলোঁ সেইটোকে লুপ বনাই দিলোঁ চিম্পল লুপ গোটেই লুপ খালি কৰ্ড চেঞ্জ বেকগ্ৰাউণ্ড খালি কৰ্ড চেঞ্জ আছে এইটো চিম্পল 2 বাৰ লুপ হয় অ'কে আৰু এইটো বেকগ্ৰাউণ্ড মই মেজৰ হেৰিকেইটা কৈ দিছোঁ এইটো কি আছে এইটো জাষ্ট পেড কৰ্ড চাগে কিছুমান নোট মই বেলেগকৈ দিছোঁ অভাৰটোনটো এইটো হাইলাইট কৰি দিছিলোঁ চাগে মে বি
মিডি ফাইল থাকিলে দেখাব পাৰিলোঁ হয় অ'কে এইটো কি আছিলে অ'কে এইটো নৰ্মেল শ্বেকাৰ লুপ কৰি দিছোঁ এইটো অ'কে এইটো এইটো জাষ্ট জানাই তোমালোকে এইটো এটা অক্টেভ ওপৰত আছে আৰু সেইটো ৰিভাৰ্ব লগাই দিছোঁ আৰু বাউন্স কৰি দিলোঁ জাষ্ট এইটো ফিল আপ কৰিবৰ কাৰণে দিলোঁ এক্সট্ৰাকৈ এইটো ৰিভাৰ্ছ এটা আছে পিয়ানোৰ আৰু এইটো গিটাৰ্ছ এইটো জমনি কথা কি এইটো মই বজাইছোঁ গিটাৰত কিন্তু কেইটামান পাৰ্টছহে ভাল লাগিছিল গিটাৰ একজেক্টলি সেইটো চুইংটো পোৱা নাছিলোঁ মই সেইকাৰণে এইটো লুপ ইয়াৰ পৰা ষ্টাৰ্ট হয় সেনেকুৱা আৰু একজেক্টলি কেনেকুৱা বনাইছিলোঁ কেনেকুৱা ৰেকৰ্ড কৰিছিলোঁ এইটো পাহৰিলোঁ অ'কে মই মানে এইটো চেলেঞ্জ লৈছিলোঁ একচুৱেলি মোৰ এনে পাৰ্চনেল চেলেঞ্জ FL Keys দে গান বনাই চাওঁ বোলো কেইটামান মিউজিক প্ৰডিউচাৰক দেখা পাইছোঁ উইথ FL Keys ইমান ধুনীয়া বনায় মই কিয় নোৱাৰিম বোলো সেনেকুৱা চেলেঞ্জ এটা লৈছিলোঁ গানটো গাইছে বিকাশ শৰণীয়া আৰু সি বহুত ভালকৈ গালে ইয়াতে ভাল তাৰ টোনেল কোৱালিটি বহুত ভাল এইটো একচুৱেলি টিকু বড়োৰ গিটাৰ এইটো মই যৌৱনাৰ পৰা লৈছোঁ চেম্পলটো কাটি কুটি কিবা বেলেগ কৰি দিলোঁ এইটো একচুৱেলি বেলেগ আছিলে চিম্পল স্নেপ কি জানো লিখা লাজুকী মাতেৰে কি কথা কোৱা অ'কে গানটো একচুৱেলি বহুত চিম্পল হয় তেনেকুৱা একো নাই গানটোত অকল চিম্পল এলিমেণ্টছবিলাক আছে আৰু যিমান পাৰোঁ চিম্পল ৰাখিব চেষ্টা কৰিছিলোঁ মোৰ প্ৰডাকশ্যন জাৰ্ণিত মানে এতিয়া লাষ্ট 1 to 2 yearsৰ মানে ভিতৰত একচুৱেলি মই প্ৰডাকশ্যন ষ্টাইলটো ইভলভ কৰিব বিচাৰি আছিলোঁ গতিকে এইটো এটা ষ্টাইল পালোঁ য'ত মানে মিনিমেলিষ্টিক এপ্ৰ'চ লোৱা গৈছে কিছুমান মানুহে ভাল নাপাব পাৰে কাৰণ সিমানখিনি মই আগৰ প্ৰডাকশ্যনৰ যোনখিনি মানে ডিটেইলছ দিছিলোঁ আগৰ প্ৰডাকশ্যন টেকনিকবিলাকত নিজৰ চাউণ্ড ডিজাইন অলপ বেলেগ ধৰণৰ আছিল কিন্তু ইয়াতে কি হয় চিম্পল চাউণ্ড যেনেকুৱা FL Keys তাৰপিছত এনেকুৱা প্ৰিছেটছবিলাক যিমান পাৰোঁ মই চিম্পল ল'ব চেষ্টা কৰিলোঁ ইয়াতেতো একোষ্টিক গিটাৰ তাৰপিছত এইটো চপ গোটেই তাৰপিছত এইকেইটা
FL keys, normal FL keys, এটা effects, percussion, reverb দিয়া আছে with delay. আৰু এইটো কি আছে সেম আগৰ হেৰিটো আৰ্পটো আৰপিজিঅ'টো আনি দিলোঁ তাৰপিছত মই এড কৰিছোঁ ইয়াতে simple FL keys এটা বেশি ভাল লাগিছে ওকে সে তোমার ও বুঝনি আরে সে আৰু ড্ৰামছৰ মই ৰেণ্ডমলি মই কৈ দিছোঁ এইটোত ড্ৰামছ কি হৈছে এইটো 90s R&B গানবিলাকত বেছি ইউজ কৰিছিল নেকি এইটো স্নেৰটো গতিকে এইটো কিবা এটা ভাল লাগিছিলে মই সেইকাৰণে দিলোঁ মই আৰু মোৰ আইডিয়াটো বনাই থকা টাইমত আছিলে যে মই অলপ জনৰাবিলাক অলপ এক্সপেৰিমেণ্ট কৰোঁ আৰু যিহেতু এইটো শ্বাফলত হয় মানে একে শ্বাফলে দিয়াচোন মানে চুইঙত হয় এইটো অলপ ইউনিক এপ্ৰ'চ এটা ল'ব বিচাৰিছিলোঁ পুৰণা R&B আৰু লগতে নতুন EDMৰ যোনখিনি মানে ষ্টাইল সেইটোৰ লগত মানে কম্বাইন কৰিব ওলাইছিলোঁ আৰু ভোকেল কম্প'জিশ্যনটো এক্সট্ৰিমলি আৰু বেলেগ ৱেষ্টাৰ্ণ গানবিলাকত শুনা নাযায় মোৰ কাৰণে বহুত ইউনিক লাগিলে মই যিহেতু প্ৰডাকশ্যন কৰি থাকোঁতে এইটো ফিল কৰিলোঁ গতিকে ইউনিক এপ্ৰ'চত অলপ ইউনিক গান হ'ল এইটো চবৰে ভাল নালাগিব পাৰে কিন্তু এইটো এটা মানে বেলেগ এপ্ৰ'চ আছিলে আৰু অ'কে ছেইম এৰি পেডিছ পিয়ানোটো আছে ইয়াতেও তাৰপিছত এইটো একচুৱেলি এইটো অকল তোমালোকে সুধিব পাৰে যে এটা নোটে কিয় দিছোঁ তাকো ল' অক্টেভত ইয়াতে FL কিজত কি হয় ৰেজনেঞ্চ বাজে কেইটামান অভাৰটোনছ যোনকেইটা বাজি আছে সেই ৰেজনেঞ্চবিলাক ভাল লাগে মোক গতিকে ৰিয়েল লাইফ পিয়ানোটো আৰু বেছি ভাল লাগিলে হয় বেলেগ কিবা কিছুমান অভাৰটোনবিলাক খুন্দা খাই কিবা বঢ়িয়া ৰেজনেঞ্চ বনালে হয় গতিকে সেই ৰেজনেঞ্চৰ কাৰণে মই লৈছিলোঁ বাৰু সেইটো একজেক্টলি সেইটো নাপালোঁ কিন্তু অলম'ষ্ট নিয়াৰ এবাউট মই মানে চাউণ্ড টোনটো পাইছিলোঁ আৰু এইটো একচুৱেলি হেৰিৰ হয় ছেশ্যন গিটাৰিষ্ট এইটো ইলেক্ট্ৰিক ছানবাৰ্ষ্ট বুলি হেৰিটোত আছে ভাল লাগে এইটো টোনটো একদম চিম্পল একো বেছি নাই ইয়াতে ইয়াৰ পিছত যাম ইয়াতে ষ্ট্ৰিংছ ষ্টেকাটো ভায়লিনৰ ষ্টেকাটো আছে তাৰপিছত এইখিনি এটা পজ কিয় দিয়া গৈছে এইটো পজটো দিলে কিবা এটা এনেকুৱা যিখিনি এতিয়া কৈ আছে মানে ছাপ'জ গানত ৰিপিট কৰি আছে যেনেকুৱা ছিংগাৰটোৱে কৈ আছে কি অবুজন হিয়াৰে কথাবোৰ
ইয়াতে চাইলেণ্ট কিয় ৰাখি দিছোঁ এণ্টিচিপেশ্যন এটা ক্ৰিয়েট কৰিবৰ কাৰণে কিবা এটা বস্তু আহি আছে মানে বা লিৰিক্সৰ পইণ্ট অফ ভিউত যদি চাব যাওঁ লাহি পাহি খোজেৰে এই ছোৱালীজনীৰ খোজটোৰ বিষয়ে কৈছে যাতে এটেনশ্যনটো সেই গানৰ ইয়াতে একচুৱেলি গানটোৰ নামেই লাহি পাহি হয় বাৰু এই ছোৱালী ইয়াতে লিখা আছে এই ছোৱালী বুলি এই তাৰ আগৰ প্ৰজেক্টটোৰ নাম কিবা এই ছোৱালী নে কিবা আছিল নে মইহে থৈছিলোঁ নে গম নাপাওঁ জমনি কথা বাৰু সেইকাৰণে মানে এইখিনি জেগাত এটা যিখিনি আছে এইটো পাৰ্পছলি কৰা গৈছে এতিয়া নিজে শুনিলে গম পাবা আহি পাহি খোজেৰে তুমি আহিবা উকা উদংহিয়াতে ৰাইজাৰ এটা আছে তাপি ল'বা এইখিনি মানে বেছৰ লগত গোটেই এইখিনি আহে ড্ৰপৰ মেলোডিটো মেইন হুক পাৰ্টখিনি আৰু মই ভাবিছিলোঁ হিউজ হ'ব লাগে ইমানো হিউজ নহয় যাতে এইটো এটা ষ্টুডিঅ' ৰুমি ফিল এটা থাকে সেইটো ভাবিছিলোঁ মই হিউজ মানে একদম ডাঙৰ জেগাত প্লে' কৰাটো নহয় এইটো ফিল ইম'চনেলিটো যাতে মানে পাৰ্চনেল হয় এইটো বহুত ইম্পৰ্টেণ্ট মই যোনটো কৈ আছোঁ এইবিলাক গোটেই মিক্সিঙতো আহি পৰিব এতিয়া মই মিক্সিংখিনি পিছৰখিনি ভাগখিনি দেখাম ইমান পাৰ্চনেল কিয় ফিল কৰাই আছোঁ গানটো আৰু মই ৰিভাৰ্ব ইমান কিয় থোৱা নাই এটা কথা তোমালোকে বুজি পাবা কিবা পাৰ্চনেল কথা ক'লে আমি আমাৰ ভইচ ডাইনামিক্সটো কমি যায় যেনেকুৱা ফৰ এক্সাম্পল হেই তুমি কি কৰি আছা এনেকুৱা ওচৰত যেতিয়া মৰমেৰে কথা কওঁ আমাৰ এৰি হৈ যায় ভইচটো আৰু সেইটোৰ কাৰণে কি হয় এৰি হ'লে বাউন্স কৰি আহিবৰ কাৰণে সিমান টাইম নাপায় টাইম নোপোৱাৰ লগতো কথা নহয় মানে এম্প্লিটিউডটো ইমান নাথাকে ভলিউমটো ইমান নাথাকে সেইকাৰণে ঘূৰি অহা ছাৰাউণ্ডিঙত বাউন্স হৈ তোমাৰ কাণলৈকে অহা হেৰি চাউণ্ডটো ইমান হৈ নাথাকে মানে ৰিভাৰ্বটো ইমান শুনা পোৱা নাযায় সেইকাৰণে পাৰ্চনেল গান যিহেতু ছোৱালীজনীক কৈ আছে এক্সপ্ৰেছ কৰি আছে নিজৰ থটছ এইটো আৰু প্ৰাইভেট কনভাৰ্চেশ্যন এটা যেনেকুৱা হয় গতিকে তেনেকুৱা মৰমীয়াল আদৰীয়াল সেনেকুৱা কনভাৰ্চেশ্যন এটা ৰাখিবৰ কাৰণে মানে ফিলটো ৰাখিবৰ কাৰণে মই ইভেন মিক্সিঙতো ৰিভাৰ্ব কম দিছোঁ আৰু যাতে এটা ৰুমি ভাইব সৰু ৰুম স্মল ৰুম ভাইব এটা মানে যাতে থাকক সেইটোহে মানে এইম কৰি বনাইছিলোঁ হোপ তোমালোকে বুজি পাইছা বাৰু এইটো কি বা আছিলে এইটো অলপ হেৰিও আছে দেই কেনেকুৱা বুজাম এতিয়া মইতো গোটেই বাউন্স মাৰি দিলোঁ এইটোতো ছাইড চেইনিং আছে অলপ ইয়াতে গম পাওঁ আৰু এইটো জাষ্ট এইটো এটেকটো কম চিৰামত বনাইছিলোঁ এটেকটো কম আছে অলপ কম এটেকটো বেছি হ'লে টেট এনেকুৱা কৰিলে হয় কিন্তু যাতে ৱাও এফেক্টটো অলপ আহক মানে শ্লাইড যোনটো মানে এফেক্ট থাকে এটেকটো অচিলেটাৰত অলপ কম দিয়া গৈছে সেইকাৰণে ইমান এটেকি নহয় আৰু ইয়াৰ পিকটো ইমান নাই তাৰপিছত এইটো লিডটো মানে অলপ পিচ বেণ্ডিং অলপ আছে আৰু এইটো কি বা ইউজ কৰিছিলোঁ এতিয়া কিবা এনেকুৱা চিন্থেচাইজাৰে হ'ব ছামথিং কিবা বেলেগ হ'ব মোৰ মনত নাই
অলপ মানে অৰ্গেনৰ ফিল দিয়ে আৰু অৰ্গেনছবিলাকৰ অৰ্গেনছ ৰোড এইকেইটা মানে অলপ যোনটো বেকগ্ৰাউণ্ডত আছে কৰ্ডছখিনি সেইটো সেনেকুৱা টাইপ টোন হ'ব তাৰপিছত ইয়াতেও এতিয়া চব চুইঙতে আছে চুইংটো অলপ মানে এইটো গানটোত অলপ হেৰি ফিল দিয়ে হেৰি বুজায় অলপ চঞ্চলতা বুজায় ইউথ বুজায় এইটো ইউনিক এইটো কিয় দিলোঁ এইটো হাই এটেকি অলপ মানে প্লাকি টাইপৰ চাউণ্ড নাজানো এইটো কোনো ৰিজন নাই এইটো জাষ্ট প্ৰডাকশ্যন কিবা টেকনিক ৰেণ্ডমলি দিলোঁ ভাল লাগিল ভাবিছিলোঁ চাগে সেইটো টাইম কেতিয়াবা ভাবিবও নালাগে কিবা নতুন বস্তু ক্ৰিয়েট কৰিবৰ কাৰণে মে বি সেইটো ক্ৰিয়েটিভিটি হয় পিছত মানুহে বহুত ডাঙৰ বুলি ভাবে ৱাও কি ক্ৰিয়েট কৰিছে কিবা কিবি কিন্তু ক্ৰিয়েশ্যন টাইমততো ইমান ভাবিলে কাম নাই মানে যি ইউনিভাৰ্ছে যি দি গৈ থাকে সেইটোৱে কেতিয়াবা মানে এটা ডাঙৰ ক্ৰিয়েশ্যন হৈ যায় উইদাউট এনি কজ এণ্ড এফেক্ট ক'ব লাগিব ইয়াতে অলপ বেলেগ আছে পিয়ানোটো অ'কে এইটো জাষ্ট এটা লুপ হয় এইটো চেম্পল ফায়াৰ কিবা ড্ৰাম লুপ চেম্পলিফায়াৰ অ'কে এইটো এইটো বহুত ইউনিক লাজুকিমা তেৰে এনেকুৱা আছিলে লাজুকিমা মাটো লৈ এইটো চেম্পলাৰত মই দি এইটো চেম্পলাৰ এইটো এইখিনিয়ে বাকী FL চেম্পলাৰ দি এনভেলপটো এনেকুৱা কৰে আৰু ৰিলিজটো অলপ ৰাখি এনেকুৱা হৈ গ'ল টুইং টুং এইটো যে কৰিলে এইটো ইভেন এইবিলাক চব চঞ্চলতা বুজায় আৰু বহুত ফাষ্ট এইখিনি গৈছে 1/4 টাইম ভিতৰতে চব কিন্তু চুইঙত আছে চিম্পলকৈ চলি আছে এইটো মই লক্ষ্য কৰা নাছিলোঁ উইদাউট এনি ৰিজন অলপ ইউনিক মেলোডি হৈ গ'ল উইয়াৰ্ড মেলোডি ক'ব লাগিব ছাইড চেইনৰ কাৰণে এইখিনি মানে নাই অ'কে মেবি এইখিনি আৰু বাকীখিনিটো ছেইম একজেক্টলি অন্তৰাটো ইয়াৰ পিছত ডাইৰেক্ট অন্তৰাটো আনি দিছোঁ ইয়াতে ষ্ট্ৰাকচাৰটো এনেকুৱা বনাইছোঁ যাতে ইমান ৰখিবলগীয়া নাথাকে ষ্টৰিটো জল্দি কৈ আছে তেনেকুৱা ধৰণৰ এইখিনি জেগাত কিবা ইনষ্ট্ৰুমেণ্টেলো দিব পাৰিলোঁ হয় কিন্তু মই আৰু এটা কথা আজিকালি হেৰি কৰোঁ মাইণ্ড কৰোঁ সেইটো হ'ল
অভাৰঅল লেন্থ এতিয়া এইটো অভাৰঅল লেন্থটো কমচে কম 4 মিনিটছমান হৈ গৈছে চাগে অলমষ্ট 4 মিনিট গতিকে অলৰেডি ইমান দীঘল গান ষ্টৰিটো কেতিয়াবা মিউজিক দ্বাৰাও হয় কেতিয়াবা ভোকেল দ্বাৰাও হয় জাষ্ট এটেনশ্যনটো ভাঙি যাব নালাগে মানুহৰ আৰু যোনটো ফিল কৰি আছে এটা গানৰ পাৰ্টিকুলাৰলি যিকোনো ফিল হ'ব পাৰে ছাপ'জ এইটো গানটো অলপ চঞ্চলতা আছে আৰু ধেমালি আছে আৰু ছোৱালীজনীৰ খোজটোৰ বিষয়ে কৈ আছে তাইৰ গুণবিলাক কৈ আছে গতিকে এই কোৱাটো বেছি ইম্পৰ্টেণ্ট আৰু য়ং যিহেতু ল'ৰাজন য়ং হ'ব এইটো কেৰেক্টাৰটো য়ং হয় গতিকে সেইটো মেইনটেইন কৰিহে গোটেই গানৰ ষ্ট্ৰাকচাৰটো বনোৱা গৈছে চকুতে ৰাখি থম দুচকুতে আঁকি ল'ম তুমি মোৰ হৈ থাকিবা মই তোমাৰে হ'ম মই কি ইউজ কৰিছিলোঁ পাহৰি গ'লোঁ এতিয়া মইতো ক'ব নোৱাৰিম এইটো পিকড একুষ্টিক হয় এইটো ছেশ্যন গিটাৰিষ্টৰ পিকড একুষ্টিক এইটো ল' অক্টেভৰ হয় এইটো গিটাৰটো জাষ্ট চেম্পল হয় মই স্প্লাইচৰ পৰা ডাউনলোড কৰা আছিলে সেইটো দিলোঁ ডাইৰেক্ট দি দিছিলোঁ মই একো ভাবা নাই ভাল লাগিছে দি দিলোঁ তুমি মোৰ পৃথিৱী ঘৰৰে শুনি পৃথিৱী এইটো কিবা এটা ফিল দিছে উইদাউট এনি ৰিজন দিছোঁ মই ফ্ল'তে দি দিলোঁ যি ভাল লাগে শুনি সেইটো সেনেকুৱা দিছোঁ আৰু এইকেইটা চেম্পল স্প্লাইচ বহুত ভাল লাগিছে 80s চাউণ্ডছ গোটেই পাহি খোজে ৰে তুমি আহিবা এইটো চেম্পল স্প্লাইচ সৰু সৰু এফেক্টছবিলাক চব স্প্লাইচৰ পৰা ইউজ কৰিছোঁ এইটো বহুত বেছি কম্প্ৰেছ কৰিছোঁ মই এতিয়াতো দেখাব নোৱাৰিম সেইটোতো আগৰ প্ৰজেক্টত থাকি গ'ল এইটো মানে থ্ৰেছহোল্ডটো একদম তলত টানি দিছোঁ আৰু এটেকটোও হাই ৰাখিছোঁ এইটো শুনা পোৱা নাযায় কিন্তু আছে এইটো আৰু এইটো চিটাৰটো কিবা গিটাৰ টাইপ বজোৱা গৈছে বাকী বহুত চিম্পল গানটো সেইখিনি আছিলে এতিয়া ভোকেল মিক্সিংটো চাওঁ তুমি মোৰ হৈ থাকিবা মই তোমাৰে হ'ম মোৰ সপোনৰে ৰাণী প্ৰথম দিছোঁ
ৱেভছ ৰিয়েল টাইম এইটো ষ্টিৰিঅ' কি চৰি ৱেভছ টিউন ৱেভছৰ 33 মিলি ছেকেণ্ড দিছোঁ, ইমান ফাষ্ট নহয়, অলপ হ'লেও যাতে নেচাৰেল চাউণ্ড হওক, বেছি ৰবটিক চাউণ্ড হৈ যায় নহ'লে। আৰভক্স আছে, গেট কম্প্ৰেছাৰ হয়, -4 dB। তাৰপিছত মোৰ এইটো ভোকেল চেইনটো অলমষ্ট চিমিলাৰ থাকে, কাৰণ মোক ভাল লাগে যিখিনি পাওঁ ইয়াৰ পৰা। বেলেগ গানত বেলেগ ইউজ কৰোঁ বাৰু, কিন্তু মোৰ ষ্টাইলত মানে এইটো কমন হয় ভোকেল হেৰিটো চেইনটো। তুমি মোৰ হৈ থাকিবা, মই তোমাৰে হ'ম, মোৰ সপোনৰে ৰাণী, আহিবা দি থকত কাষত। এইখিনি এটেকটো এই মিডত এইটো যদি আমি এটেকটো কমাওঁ কম্প্ৰেছাৰ ইয়াতে, এইটো কেতিয়াবা ডাইনেমিক গানবিলাকত ভাল লাগে, কিন্তু ফাষ্ট এটেক দিলে এইটো য'ত ডাইনেমিক্স কম আছে তাতে ভাল লাগে। কিন্তু এইটো গানটো অলৰেডি ইলেক্ট্ৰনিক গান, য'ত ডাইনেমিক্স অলৰেডি ইলেক্ট্ৰনিক গানবিলাকত কম থাকে, বিশেষকৈ এইটো পপ অৰিয়েণ্টেড গান হয়। কিন্তু কি হয়, ইয়াতে মোৰ মানে ছিংগাৰজনৰ ডাইনেমিক্সখিনি ভাল লাগিলে, মই বচাই ৰাখিব বিচাৰিলোঁ অলপ হ'লেও, সেইকাৰণে মই এটেকটো ইমান ফাষ্ট নকৰিলোঁ। তুমি মোৰ হৈ থাকি, গতিকে এটেক ফাষ্ট বা শ্ল' সেইটোৱেই মিনিং থাকে। তাৰপিছত কম্প্ৰেছাৰ অভাৰঅল পিকবিলাকহে মই ফাষ্ট এটেক দিছোঁ, যাতে পিকবিলাক বেছি হৈ নাযায়। তুমি মোৰ হৈ থাকিবা, মই তোমাৰে হ'ম। জেগাই কৰিছে, ইমান নহয়, চব জেগাত নহয়। আৰু মোৰ যিহেতু ডাইনেমিক মাইক, এইটো কাৰ্ভে থাকে তলৰ ফালে, সেইকাৰণে মই উঠাই দিবলগীয়া হয় ক্লেৰিটিটো এক্সট্ৰা ব্ৰাইটনেছ পাবৰ কাৰণে। তুমি মোৰ হৈ থাকিবা, মই তোমাৰে হ'ম, মোৰ ব্ৰাইটনেছটো কমি গ'ল। তুমি মোৰ হৈ থাকিবা, আৰু এইটো ল'খিনি বহুত কম কৰা গৈছে। তুমি মোৰ হৈ থাকিবা, মই তোমাৰে হ'ম। এইটো কমপ্লিটলি এয়াৰ ট্ৰেইনিং, কিমানখিনি কমাব আছে কি বেলেগ গান শুনি যদি মানে ভকেলবিলাক ইউজটো হৈ যোৱা যায়, নিজে গম পাবা বা ৰেফাৰেঞ্চ ল'ব পাৰা মিক্সিং টাইমত। কিছুমান ভকেলছ অলৰেডি ল' বহুত থাকে ৰ' ফৰ্মেটত, গতিকে মিক্সিং কৰোঁতে চবৰে বেলেগ ল' মিডখিনি মানে বহুত ধ্যান দিবলগীয়া হয়, আৰু মিডখিনিয়ে মেইন, ল' মিড আৰু মিড, আৰু হাইখিনি বাৰু ক্লেৰিটি দিয়ে, কিন্তু এইখিনি যদি ধ্যান দিয়া যায় ভালকৈ, ভকেলৰ ক্লেৰিটিটো ধুনীয়াকৈ ওলায়। গতিকে মোৰ এইটো মেবি সেইটো টাইমত শুনি মই এইটোৱে ডিচিশ্যন লৈছিলোঁ এনেকুৱা টাইপৰ EQ কৰিবৰ কাৰণে। তাৰপিছত এইটো হ'ল ৰিভাৰ্ব, ডিকে টাইম একদম কম, 0.7 ছেকেণ্ডছ, মানে স্মল ষ্টুডিঅ' এনভাইৰনমেণ্ট পাবৰ কাৰণে বিচাৰিছিলোঁ। তুমি মোৰ হৈ দিলে নাই, গতিকে ইয়াতে দিলে দিয়া আছে, তাকো এইটো অট'মেট কৰা আছে জেগাই। তুমি মোৰ হৈ থাকিবা, মই তোমাৰে হ'ম, মোৰ সপোনৰে ৰাণী। আৰু এনেকুৱা ড্ৰাই মিক্সবিলাকত ছাপ'জ এতিয়া ভকেলটো ড্ৰাই আছে বহুতখিনি, এতিয়া একজেক্টলি ড্ৰাই নহয়, ৰিভাৰ্ব আছে, কিন্তু ড্ৰাই ফিলিংটো থাকে।
বেকগ্ৰাউণ্ডত যদি মানে বহুত লাছ আৰু হেৰি আছে কি বোলে পেড বা কৰ্ডছ এনেকুৱা বেকগ্ৰাউণ্ডত আছে য'ত মানে ৰিলিজ টাইমটো বহুত বেছি আৰু ছাষ্টেইনো বহুত বেছি বহুত দীঘল পেড হয় ছাষ্টেইনটো বহুত বেছি হয় ছাপ'জ পেডটোৰ আৰু বহুত ৰিভাৰ্ব লং ৰিভাৰ্ব আছে তেতিয়া কি হয় কেতিয়াবা নিমিলিব পাৰে আৰু মষ্ট অফ দ্য টাইম নিমিলে যদি ড্ৰাই ভোকেলৰ লগত সেইটো হেৰি কৰা যায় কম্বাইন কৰা যায় কেতিয়াবা মিলি যায় কিছুমান গানত কাৰণ চব গানৰে মিনিং বেলেগ সেইকেইটা কিছুমান কি ঠিক বেলেগ মিনিং বুজাব পাৰে দেৰ আৰ ন' ৰুলছ একচুৱেলি তুমি মোৰ হৈ থাকিবা মোৰ সপোনৰে আৰু ভোকেল মিক্সিংটো কৰি দিলোঁ আৰু কি কৰিলোঁ মোৰ সপোনৰে এটা চাইড চেইনৰ কাৰণে দিছোঁ কম্প্ৰেচাৰটো সপোনৰে আহিবা লাহিবা উদম চাউণ্ড গুডাইজাৰ ইউজ কৰিছোঁ চাউণ্ড গুডাইজাৰ চাগে মেক্সিমাইজাৰ হয় ইয়াতেও এইটো ভোকেল কাৰণে একচুৱেলি ল'খিনি কমাবলগীয়া হ'ল বহুত বেছি ল' আছিলে তাৰপিছত এইটো লিমিট এইটোও মেক্সিমাইজাৰ হয় গতিকে সেইটো উইদাউট এফেক্টছ এনেকুৱা আল্ট্ৰা পিচ কিবা 6টা ভইচ দি দিয়ে সেইকাৰণে চাৰাউণ্ড ভইচ এটা পোৱা মানে চাউণ্ড এটা পোৱা যায় নিজৰ ছেইম চাউণ্ডটোৱে মানে ছেইম অডিঅ'খিনি বহুতবাৰ অভাৰলেপ কৰাই দিয়ে বেলেগ পলাৰিটি চেঞ্জ কৰে আৰু ডিলে অলপ কৰি দিয়ে সেইকেইটা যেনেকুৱা এইকেইটা গোটেই 6টা 1 2 3 4 5 6টা চাউণ্ড অভাৰলেপ কৰা গৈছে চবকেইটা অলপ বেলেগ ডিলে আছে গতিকে ডিলে আমি জানো লেফ্ট এণ্ড ৰাইট যদি আমি পেন কৰি অলপ ডিলেটো এটাত বঢ়াই দিওঁ বা কমাই দিওঁ ষ্টিৰিঅ' এফেক্ট আহে গতিকে এইটো কোৰাছ এফেক্টৰ কাৰণে মই আল্ট্ৰা পিচটো ইউজ কৰোঁ ৱেভছৰ হয় এইটো মেক্সিমাইজাৰ এইটো কিয় দিলোঁ মই গম নাপাওঁ কিন্তু মে বি মাল্টিপেন কম্প্ৰেছিঙৰ কাৰণে মই পাহৰি গ'লোঁ অ'কে এইটো চিম্পল কিউ ল' কাট এই ফ্ৰিকুৱেঞ্চিটো বহুত ডিষ্টাৰ্ব দি আছিলে চবতে কমাইছোঁ মই লক্ষ্য কৰিছোঁ মানে এতিয়া ইয়াতেও হ'ব ইয়াতে একচুৱেলি এইখিনি কমাইছিলোঁ ছাইড ইনফৰমেশ্যনটো কমাইছিলোঁ এইটো অলপ বেছি লাগিছিলে এইটো ভাল লগা নাই এতিয়া বেলেঞ্চ লাগিছে একচুৱেলি বহুত লাউড নেকি এইখিনি লিডবিলাক বাৰু অলৰেডি ৰিলিজ হ'লেই যিহেতু গানটো গতিকে সেইটোৱে আজি বহুত চিম্পল ব্ৰেকডাউন আছিলে আৰু যিহেতু গোটেইখিনি মই বাউন্সে কৰিলোঁ কিনো দেখাম আৰু এতিয়া জেগাই দিছোঁ কিছুমান এফ এল কিজতে বনাইছোঁ গানটো তোমালোকেও পাৰিবা সেইকাৰণে এফ এল কিজ বেয়া ভাল বুলি নহয় ক্ৰিয়েটিভিটিৰ লগত কথা ষ্টৰীৰ লগত কথা কি বুজাব বিচাৰিছা সেইটোৰ লগত কথা আৰু অলপ কনফিডেঞ্চ থাকিব লাগে ক্ৰিয়েটিভিটিত অলপ কনফিডেঞ্চ থকাটো এটা
ভাল বস্তু আৰু অ'কে কনফিডেঞ্চ নক'ম মই কাৰেজ ক'ম ভয় খাব নালাগে অ'কে আজিৰ কাৰণে এইখিনিয়ে তোমালোকে যদি ভাল পাইছা ছাবস্ক্ৰাইব কৰি দিবা মই গম পাইছোঁ বহুত কেইজন মানুহে মোক ছাবস্ক্ৰাইব নকৰে গতিকে তোমালোকে যদি আৰু চাব বিচাৰিছা ছাবস্ক্ৰাইব কৰা শ্বেয়াৰ কৰা যিমান পাৰা নিজৰ প্ৰডিউচাৰ ফ্ৰেণ্ডবিলাকৰ লগত আৰু মোৰ চেনেলটো অনলি ফৰ প্ৰফেশ্যনেলছ হয় তোমালোকে এইটো লাইনত অলৰেডি কাম কৰা মানুহে হয় মই গম পাওঁ আৰু নহ'লে ৰিলেট কৰিব নোৱাৰিবা বস্তুবিলাক মানে মোৰ চেনেলটো এণ্টাৰটেইনমেণ্টৰ কাৰণে নহয় অ'কে তো লগ পাম নেক্সট বাই বাই